গুড মৰ্ণিং গাইজ, আপোনালোকে সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু আজি এটা নতুন কাম, আজি মহাবিদ্যাৰ লগত কামটো কৰিম, নতুন ভিডিঅ' ৰাভা চং। তো আহোঁতে ভিডিঅ' কৰিব নাপালোঁ, সেইটো কাৰণে বেয়া নাপাব আপোনালোকে। আৰু ধুনীয়াকৈ আমি এতিয়া আহি পাইছোঁ খানা খাব। এতিয়া অলপ চবেই আলু পিটিকা ভাত খাব, খাই লৈ তাৰপিছত আমি লোকেশ্যনত যাম আৰু ধুনীয়াকৈ একদম আপোনালোকক দেখুৱাই থাকিম। চাই থাকিব। আৰু এই মনীষা চাইড ডেন্সাৰ, মোৰ হ'ব বুঢ়া পাত, কাৰোবাৰ বাপেক হ'ম। তো এনেকুৱাই আমি আহি পালোঁ হোটেল। আৰু এতিয়া আমি মেকআপ কৰিব গৈ আছোঁ আৰু আমাৰ লগত আছে ৰাহুল ভাই। একদম কেনেকুৱা লাগিব আজি কাম কৰি? কামটো বঢ়িয়া, ভাল হ'ব বুলি আশা কৰিছোঁ। গানটো বহুত ধুনীয়া, আমাৰ মহাবিদ্যালয় লিখা গান না। আৰু আমাৰ লগতে সিদ্ধাৰ্থ ভাই, বহুত দিনৰ পিছত একেলগে কাম কৰিব ওলাইছোঁ। আৰু আগে সেনেকুৱা মই কামো কৰা নাই সিদ্ধাৰ্থ ভাইৰ লগত, আৰু ময়ো সেনেকুৱা ডাঙৰ কাম পোৱা নাই, কৰাও নাই, কথা আছে। তো আজি মহাবিদ্যাৰ গানত একদম চাই থাকিব এইবাৰ বহাগত। আৰু এতিয়া আমাৰ মহাবিদ্যা আছে, বঢ়িয়াকৈ চাই থাকিব। আৰু এইবিলাক হ'ল ছোৱালী, তাৰপিছত ধুনীয়াকৈ। আৰু আমি এতিয়া মেকআপত গৈ আছোঁ, চাই থাকিব। আৰু ফাইনেলি দেখাই পাই আছে এই ডিম্পী আমাৰ হিৰইন মেকআপ হৈ আছে। আৰু চাওক, আৰু এইফালে হিৰো ফোনত কথা পাতি আছে, এইফালে মই আছোঁ, এইফালে মহাবিদ্যা আছে। চাওক ধুনীয়াকৈ চাই থাকোঁ। আমাৰ কেতিয়া হ'ব মেকআপ দেখা নাই, মুখৰ কাটিং। আৰু বোলে আমাৰ ইয়াতে মেকআপ নহয়, এইবাৰ যাব লাগিব মন্দিৰত। এই আহি পালোঁ মন্দিৰ, চাওক শিৱ মন্দিৰ। তাতে বোলে পূজা কৰিব, পূজা কৰাৰ পিছত তাৰপিছত সেই লোকেশ্যনত যাব। এতিয়া আমাৰ ইয়াতে মেকআপ চলিব। তো আগতে আমাৰ পলাক মামা তাক কৰিব, তাৰপিছত সেই মোক এই পলাক মামা বহি গৈছে। আৰু মন্দিৰত পূজা হ'ল, এইবাৰ ইয়াতে মেকআপ হ'ব। মেকআপ হোৱাৰ পিছতহে ওলাই যাম। এই দেখা পিছে ছোৱালীকেইটা কিমান লাজ পায়, ইচ দেখা নাই। আৰু কলেজ ড্ৰেছৰো আমাৰ এটা শ্বট আছে। তো আৰু মই আছোঁ ইয়াতে মজা অলপ ডাইলগ মাৰি আছোঁ। আৰু কি কৰিবি, উপায় নাই। দেখা পাইছে, চাই থাকক, একদম মজা পাব, চাই থাকিবি শেষলৈকে। এই মেকআপ মামা দেখা পাই আছে, চাই থাকক। আৰু ইফালে হিৰো আছে ৰখি, ময়ো আছোঁ ৰখি, ইফালে আছে আৰু গায়কো আছে ৰখি। কিমান ৰখিবি আৰু, এই ফাইনেলি ময়ো পাই গ'লোঁ, দেখা পাইছে। এই চাই থাকক, একদম মজা। মেকআপ কৰি থাকিলে ভৰিৰে হাত ভাল লাগে দেখোন। এই বুঢ়াৰ কিতাপ বনাই আছে, চাই থাকক, চাই থাকক। কেনে দেখা নাই, বগা হৈ গ'লোঁ না, বগা হৈ গ'লে মজা লাগে দেখোন। ফাইনেলি হৈ গ'ল মোৰ মেকআপ, আৰু চাই থাকক ধুনীয়াকৈ। আৰু কি ক'ম, আৰু ভালেই লাগি আছে। আৰু আহি পালোঁ আমি এতিয়া লোকেশ্যনত। কেমেৰা পূজা কৰিম এতিয়া, কেমেৰা পূজা কৰি তাৰপিছত আমাৰ গায়কৰ বাপেকৰ দুই এষাৰ কিবা মন্তব্য আছে, সেইখিনি ধুনীয়াকৈ কৰিব। কৰাৰ পিছতে আৰু আমাৰ শ্বট লোৱা ষ্টাৰ্ট হৈ যাব। তো তাৰপিছত গাড়ীখন আহিলে, চাই থাকক, গাড়ী আহি পাইছে আমাৰ, চাই থাকক ধুনীয়াকৈ। আৰু সকলোকে মজা ভাল পাব চাই কিনে বোলে মন্তব্যটো শুনি লওঁ। উপস্থিত শিল্পী কলা কুশলীসকল, আজি 7 এপ্ৰিল তাৰিখৰ সোমবাৰে অঞ্জনজ্যোতি এটি ভিডিঅ' ৰেকৰ্ডিং কৰাৰ কাৰণে এটা তাৰিখ নিৰ্ধাৰণ কৰিছে। আৰু সেই অনুসৰি আজি এই ভিডিঅ' ৰেকৰ্ডিংটোৰ শিল্পী কলা কুশলী, কথা, সুৰ, প্ৰযোজক, পৰিচালকসকল ইয়াত উপস্থিত হৈছে। গতিকে আমি আশা কৰিছোঁ এটা যিটো কেছেট, যিটো এই গান নিৰ্ধাৰণ কৰি লৈছে, উক্ত গানটি মই জনাত এই অসমৰ অন্যতম জনগোষ্ঠী ৰাভা জনগোষ্ঠীৰ বহুৰূপী গীতৰ আধাৰত গানটো ৰচিত। আৰু গানৰ কথা সুভাষ দা, সুভাষ বৰা, মহাবীৰ সুৰ কৰিছে অঞ্জনজ্যোতিয়ে, নহয় সুভাষ দা, সুভাষ বড়ো সুৰ কৰিছে সুভাষ বড়োই। যিয়ে হওক, আজিৰ এই শুভ মুহূৰ্তত যিসকল কলা কুশলী আমাৰ এতিয়া উপস্থিত হৈছে, তেওঁলোকৰ সকলোৰে আশীৰ্বাদ বিচাৰি অঞ্জনজ্যোতিৰ পূৰ্বৰ এটি গান তেওঁ ৰেকৰ্ডিং কৰিছিল। উক্ত গানটি আছিলে বেংডবাৰ ওপৰত।
গতিকে এইটো হ'ল তাৰ দ্বিতীয়খন কেছেট। গতিকে এই দ্বিতীয়খন কেছেটৰ যিখিনি শুভাৰম্ভ কৰিছে তাত সকলো কলা কৌশলীয়া সকলৰ মই তেওঁলোকৰ আশীৰ্বাদ কামনা কৰিছোঁ আৰু আশা কৰিছোঁ আগৰ ৰাভা জনগোষ্ঠীৰ যিটো জনপ্ৰিয় গীত বেংডবাৰ নিচিনাকৈ এই গানটোও যাতে জনপ্ৰিয়তা লাভ কৰে তাকে শুভকামনা কৰিছোঁ আৰু আশা কৰিছোঁ এই গানটিৰ সুকলমে কামখিনি সম্পন্ন হ'ব। আমি ইমানেই ধন্যবাদ। আৰু আমাৰ ইয়াতে মন্তব্য শেষ হ'ল। আমি এতিয়া কেমেৰা হিয়া কৰি আমি এতিয়া শ্বট লোৱা ষ্টাৰ্ট কৰি দিম। দেখা নাছিল যে এই বাহিৰত পৰি থাকে নহয় বাহিৰত পঢ়ে মানে এই ৰাতি গেৰেজত কাম কৰে আৰু দিনত পঢ়িব যায়। কি পঢ়ি আছে? এই BA পাছ কিন্তু আমাৰ টিউশ্যন কৰিব পাৰে। পাৰব এই বেটা পাৰবি না নাই? পাৰবি দে তামোলকে খাম নহ'লে খাম। আৰু আমাৰ এইবাৰ ডান্সৰ শ্বট চাই দক ছোৱালী ডান্সৰ শ্বটবিলাক হৈ আছে। নাম কি? ভিডিঅ' কৰি কেনেকুৱা লাগছে? তোৰ নাম কি? হা ভিডিঅ' কৰি কেনে লাগছে? তোমাৰ নাম কি? মোৰ নাম শ্ৰী চন্দনা ৰভা। ভিডিঅ' কৰি কেনে লাগিল? নমস্কাৰ, মোৰ নাম শ্ৰী জোনাকী ৰভা। ভিডিঅ' কৰি ভাল লাগিছে, কিমান ভাল লাগছে? বহুত বেছি। নমস্কাৰ, মই পপি ৰৈ। কেনেকুৱা লাগিছে ফাৰ্ষ্ট টাইম দেই। আৰু কেনেকুৱা মোৰ মামাৰ গান কাৰণে পুৰা এক্সাইটেড হৈ আছে না? আৰু ভাইৰেল হ'ব বুলি আশা কৰিছে? বঢ়িয়া। নমস্কাৰ, মোৰ নাম নলিনী। আৰু এতিয়া ভিডিঅ'ত নতুন না কেনেকুৱা লাগি আছে? ভাল লাগি আছে না? আৰু ঠিক আছে, আশা থাকিল ভাল হ'ব বুলি কিনে। আৰু তোমালোকে কিয় লাজ কৰা? কি নাম? কি নাম? চেনেলটোৰ নাম কি? ৰূপম ৰাভা। ভাল লাগে না? আমাকো মানে ফলো কৰিব হয় ইনষ্টাত পিয়া ৰয় বুলি আছে। পিয়া ৰয় বোলে। পিয়া ৰয় একদম ধুনীয়াকৈ সঁচাকৈ ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো ফ'ল' কৰি দিব, লাইক বটাম মাৰি দিব আৰু ভাল পাব। আৰু সঁচাকৈ মোৰ এইবাৰ এইটো মানে ভিডিঅ'ত ঘূৰাৰ পাতটো পাই মই বহুত বেছি ভাল লাগিছে। আৰু এক্টিং ভাল হৈছে না বেয়া হৈছে? বহুত বেছি ভাল হৈছে। ভাল হৈছে না? তো সেইটোৱে ছাপোৰ্ট কৰিছে, ভাল লাগিছে। আৰু আমাৰ এই গানটো পূৰা হিট মাৰিব লাগে, হয় না নহয়? আৰু তেতিয়া আমি ভাল কাম পাম, হয় না নহয়? আৰু আমাৰ ল'ৰা গ্ৰুপ এতিয়া চাই থাকক ধুনীয়াকৈ আৰু চাই আছে। এইফালৰ পৰা শ্বুটিং পেলাই ডান্স ৰিহাৰ্চেল হৈ আছে। আৰু ইয়াতে আমাৰ গায়ক আছে আৰু ডান্সাৰকেইটা আছে, চাই লওক ধুনীয়াকৈ ডান্স মাৰি আছে। অলপমান এনাৰ্জি দিবি, এনাৰ্জি দিবি। আৰু আমাৰ এইফালে হিৰোৰ একশ্যন নাচাবে। ইছ বাপৰে বাপ, চোৱা নিচিনাই পোৱা নাই হিৰো একদম। মানে কি কবি আৰু ইমান ধুনীয়াকৈ চাই আছে। আৰু মচন নাচাই কিয় তাৰ হিৰোৰ ইয়া পূৰা মস্তি মাৰি আছে। আৰু এইফালে আমাৰ আৰু গান চাই থাকোঁ। ভিডিঅ'টো মোটামুটি আমাৰ শেষে আৰু এইটো লাষ্ট তাৰমানে শ্বটৰ এইখিনি অলপ আলোচনাৰ মাজত চলি আছে। আৰু ভিডিঅ'টো ধুনীয়াকৈ ভালেই পাব। আৰু আমি শেষত গাম্বুৰাৰ বিটিক আনিহে এৰিলোঁ মোৰ বেটা লাগি। চাই থাক একদম লাষ্টত ধুনীয়াকৈ ভাল লাগিব চাই কিনে। বাবা বোলে আৰু আহি আছে ভিডিঅ'টো 12 তাৰিখ মানে। আৰু আপোনালোকে লাইক